ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰীয়া পৰীক্ষা 2021 বছৰ হৈ যোৱা গণিত আৰু মৌখিক একেলগে হৈছিল প্ৰথম শ্ৰেণীৰ প্ৰশ্ন আলোচনা কৰিম যেহেতু তোমালোকৰ বছৰীয়া পৰীক্ষা আহি আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এটো সময় 3 ঘণ্টা মোট নম্বৰ 100 আছিল 1 নম্বৰ প্ৰশ্ন দিছে সমুত্তৰ লিখা এজন মানুহৰ হাত আৰু ভৰি মিলি কিমানটা আঙুলি আছে এজন মানুহৰ হাত আৰু ভৰি মিলি কিমানটা আঙুলি আছে হাতত 10টা ভৰিত 10টা মানে টোটাল কিমান হ'ব 20টা তাৰ পিছত 3তকৈ 9 কিমান ডাঙৰ 3তকৈ 9 3 লগত কিমান যোগ কৰিলে নহব 6 3তকৈ 9 কিমান ডাঙৰ 6 ডাঙৰ 12তকৈ 8 কিমান কম 12তকৈ 8 টো কিমান কম 4 কম এটো সব যোগ কৰিব দিছে 15 যোগ 8 যোগ কি বলে 15 যোগ 8 আছে ইফালে 8 যোগ কিমান হ'ব এটো হ'ব বাস তাৰ পিছত দিছে 15 বিয়োগ 6 কিমান হ'ব 9 9 যোগ 8 কিমান হ'ব 17 তাৰ পিছত দিছে সংখ্যাৰে লিখা 3 10 6 3 10 6 36 49 ঠিক পিছৰ সংখ্যা পিছৰ মানে 50 2 যোগ 4 যোগ 6 মানে কিমান হ'ব 2 4 6 6 6 12 তাৰপিছত গণনা কৰি কিমান হ'ব লিখা এটা গণনা কৰি কিমান হ'ব এতে আমি লিখিব লাগে তোমালোকে ধুনীয়াকৈ যোগ কৰিবা এটা যোগ কৰি এতে লিখি দিবা তাৰপিছত 2 নম্বৰ তলৰ সংখ্যাবোৰ আখৰেৰে লিখা ইয়াত আছে 6 মাৰ্ক আখৰে লিখিব 14 14 29 47 15 30 50 অংক বা সংখ্যাৰে লিখা 3 নম্বৰ 39 এনেকৈ লিখিব লাগে এটা এনেকৈ উল্টাকৈ দিছে 39 এনেকৈ লিখিবা বাকি এটা লিখিবা 24 45 19 32 36 4 নম্বৰ খালি ঠাই পূৰণ কৰা এটা আছে 4 মাৰ্ক 43 40 45 46 তাৰ পিছত কিবা 47 48 19 20 21 22 23 তাৰ পিছত কিবা 24 একদম সহজ এনেকৈ লিখিব লাগে 5 নম্বৰ দিছে আগৰ মাজৰ পিছৰ সংখ্যা লিখা ইয়াত এইটোৰ আগৰ সংখ্যাটো লিখিব লাগিব কিমান হ'ব 29 তাৰ পিছত 30 18 19 তাৰ পিছত কিবা 20 ইয়াৰ মাজত কিবা 40 সৰুৰ পৰা ডাঙৰলৈ যোৱা ইয়াত আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব যেনেকৈ 15 তাৰ পিছত 12 15 18 25 30 এনেকৈ ডাঙৰৰ পৰা সৰুলৈ হৈ যাব ডাঙৰ ইয়াত ডাঙৰ আটাইতকৈ ডাঙৰ কোনটো আছে 35 তাৰ পিছত কোনটো আছে 31 তাৰ পিছত 28 তাৰ পিছত 24 তাৰ পিছত 19 তলৰ সংখ্যাবোৰত এই চিন ইকুৱেল এই চিন বহোৱা কোনটো ফলে কোনটো হ'ব যেনেকৈ এইটো ডাঙৰ আছে এনেকৈ হ'ব বা এইটো ডাঙৰ আছে ইফালে এনেকৈ হ'ব এই দুটা সমান আছে সমান চিন এইটো ডাঙৰ আছে এইটো ডাঙৰটো ফলে হ'ব তাৰ পিছত 9 নম্বৰ যোগ কৰা 8 আৰু 9 কিমান হ'ব 17 12 পাছে মানে 5 2 7 আৰু 1 17 14 6 কিমান হ'ব 20 10 তে 17 এনেকৈ কৰিবা আৰু কৰি না তো যোগ কৰা গল এবাৰ আছে বিয়োগ কৰা 12 পৰা 8 গলে কিমান হ'ব 4 এনেকৈ লিখিবা 4 মাৰ্ক আছে অজগৰ শব্দটোৰ প্ৰথম বৰ্ণ ইয়াত প্ৰথম বৰ্ণটো কি হ'ব অ তৃতীয় বৰ্ণ এনেকৈ দ্বিতীয় চতুৰ্থ এনেকৈ লিখিবা খালি ঠাই পূৰণ কৰা ইয়াত আছে 6 মাৰ্ক খালি ঠাই পূৰণ কৰা 1 3 5 7 মানে ইয়াত ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব 9 2 2 বাঢ়ি আছে 11 অযুগ্ম সংখ্যা ইয়াত আছে 2 4 6 8 2 2 বাঢ়ি আছে 10 তাৰ পিছত 12 মানে যুগ্ম সংখ্যা 20 19 18 এক কমি আছে ইয়াতে 17 হ'ব ইয়াৰ পিছত কি হ'ব 16 13 নম্বৰত কৈছে তোমাৰ হাতত 18টা মাৰ্বল আছিল তাৰে 10টা মাৰ্বল ভাঙি গল এতিয়া তোমাৰ হাতত কেইটা মাৰ্বল থাকিব 18টা মাৰ্বলৰ পৰা 10টা ভাঙি গলে কেইটা মাৰ্বল থাকিব 8টা 18ৰ পৰা 10 গলে কিমান হ'ব 8 এটো হৈছে ইয়াত আছিল 3 মাৰ্ক 14 নম্বৰত 4 মাৰ্ক আছে 5 যোগ 6 যোগ 7 কিমান হ'ব 5 6 11 11 7 কিমান হ'ব 18 এনেকৈ 8 যোগ 4 যোগ 9 12 12 9 কিমান হ'ব 21 ৰাজুৰ হাতত তাৰপিছত দিছে ৰাজুৰ হাতত 5 টকা ৰহিমৰ হাতত 3 টকা আৰু জুৰিৰ হাতত 7 টকা আছে তিনিজনৰ হাতত মুঠতে কিমান টকা আছে যোগ কৰি দে 5 টকা 3 টকা 8 টকা 8 4 12 টকা আষ্টানি মিলোৱা আষ্টানি 25 এনেকৈ তোমালোকে মিলাবা ধুনীয়াকৈ 25 কত আছে এইটো এনেকৈ মিলাবা বাকি কেইটা তাৰপিছত দিছে মৌখিকৰ পৰা আহিছে 17 নম্বৰ বৰ্তমান মৌখিকৰ কোৱেশ্চনটো বেলেগকৈ হ'ব এইটো 2000 কৰোনা চলি আছিল গতিকে একেলগে হৈছিল 17 নম্বৰ এটা মৌখিকৰ কোৱেশ্চন কেইটা সব এক সপ্তাহত কেইদিন দুখন স্কেল কেইটা চকা অংক কেইটা 2 10 5ত কিমান 18ৰ মাজৰ সংখ্যাবিলাক তোমালোকে চাবা লাগাছে এক মাৰ্ক তাৰপিছত 19 নম্বৰত আছে বাকসটোৰ পৰা কেইটামান প্ৰশ্ন কৰিব লাগে
তিনিকোণীয়া কেইটা আছে ইয়াত তিনিকোণীয়া কেইটা আছে ত্ৰিভুজাকাৰৰ এইবিলাক কেইটা আছে এনেকৈ লিখিবা চাৰিকোণীয়া কেইটা আছে গোলাকাৰ কেইটা আছে একদম সহজ এইটোৰ পৰা তাৰপিছত ওপৰৰ বাকচৰ মাজত তিনিকোণীয়া এইটো কল 20 নম্বৰ যোগৰ নেওতা 5ৰ ভাগ মুখস্থ লিখা 5ৰ ভাগ লিখিব লাগে তাৰপিছত এনেকৈ দিয়া আছে ওপৰৰ হাতত কেইটা এক আছে ইয়াত কেইটা এক আছে লিখিব লাগে 1 মাৰ্ক একদম ইজি এটা আছিল ক্লাছ 1ৰ বছৰীয়া পৰীক্ষা 2021-22 গণিত মৌখিকৰ প্ৰশ্ন নম্বৰ গতিকে আজিৰ ভিডিঅ'টো এইখিনি